So hello everyone, welcome to Hikha Dikha. তোমালোকৰ মেট্ৰিকৰ এক্সাম গ'ল, তোমালোকে ৰিজাল্টটো পালা। সো এতিয়া বহুতখিনি ষ্টুডেণ্টে ক্লাছ 11ত উঠিছা আৰু সায়েন্স লৈছা। তো সায়েন্সৰ এটা ইম্পৰ্টেণ্ট সাবজেক্ট হ'ল ফিজিক্স। ফিজিক্সৰ যোনটো ফাৰ্ষ্ট চেপ্টাৰ আছে তোমালোকৰ NCERT বুকৰ, সেইটো হ'ল ইউনিট এণ্ড মেজাৰমেণ্ট। সেইটো জানিব লাগিব। এতিয়া ইউনিটছ এণ্ড মেজাৰমেণ্টত কি আছে আমি অলপমান ডিছকাশ্যন কৰোঁ। আজি ফাৰ্ষ্ট ক্লাছ হৈ তো চোৱা। ইউনিটছ এণ্ড মেজাৰমেণ্ট যোনটো চেপ্টাৰ আছে হোল ফিজিক্সৰ কাৰণে ক্লাছ ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰ যিয়ে কোৱা মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ। কিয় ইম্পৰ্টেণ্ট চেপ্টাৰ চোৱা, তোমালোকক মই কিছুমান আইডিয়া কৈ আছোঁ যে ইউনিটছ আৰু মেজাৰমেণ্টৰ মেইন মানে কি কনচেপ্টটো কি হয়, কিতাপত কি আছে আমি পঢ়িম। ধৰা এতিয়া চোৱা, এতিয়া মই ছাপ'জ যোনটো টাইমত মই ভিডিঅ' বনাই আছোঁ, মোৰ ঘড়ীৰ কাটাত কিবা এটা টাইম হৈছে। মই ছাপ'জ ভিডিঅ'টো বনাম 10 মিনিটৰ ভিডিঅ'। মই ক'ৰবাত খোজকাঢ়িব গৈছোঁ, আধা কিলোমিটাৰ খোজকাঢ়িলোঁ, 1 কিলোমিটাৰ খোজকাঢ়িলোঁ। কিবা এটা বস্তু মই কিনিব গৈছোঁ, আলুৱে কিনিব গৈছোঁ, 1 কেজি আলু কিনিব গৈছোঁ। মই এক্সাম্পল কিছুমান দি আছোঁ ডেইলি লাইফত, যে মই পানীয়ে খালোঁ, আধা লিটাৰ পানী খালোঁ। তোমালোকে যিকোনো ধৰণৰ যেতিয়াই কথা পাতা তাতে মেজাৰমেণ্টৰ কথা আহে। এতিয়া মই যদি কওঁ যে ভিডিঅ' লেংথটো কিমান হ'ব, আজিৰ ভিডিঅ'টো বোলে 10 মিনিট, মিনিটটো আহিলে নাই, কিমান মিনিট, 10 মিনিট। টাইমটো তুমি মেজাৰ কৰিব পাৰা। আজি বোলে গৰম, ৱেডাৰটো আজি বোলে গৰম হয়, তো গৰমটো তুমি কেনেকৈ মেজাৰ কৰিবা? ছাৰ আজি 30 ডিগ্ৰী চেলচিয়াছ, 30 ডিগ্ৰী চেলচিয়াছ মেজাৰ কৰিব পাৰিছা। তো ফিজিক্সত বহুত টাইপৰ আমি কথা পঢ়িম, ঘটনা কিছুমান পঢ়িম, ফেনমেনান। ফিজিক্স বুলি ক'লে কি হয় জানা, আমাৰ যোনবিলাক ডে টু ডে লাইফত ইউজ হৈ থাকে বস্তুবিলাক, তাৰ ৰিজনবিলাক কি হয়, যোনবিলাক ফেনমেনান, যোনবিলাক ঘটনা ঘটি আছে, সেই ঘটনাবিলাক কিয় ঘটি আছে, সেইবিলাক বস্তু পঢ়িব লাগে। আৰু যেতিয়া সেইবিলাক বস্তু আমি পঢ়িব যাম, তেতিয়া আমাক মেজাৰমেণ্টৰ দৰকাৰ পৰিব। জোখমাখ, অসমীয়াত কয় জোখমাখ, মেজাৰমেণ্টৰ দৰকাৰ পৰিব। ভাবি চাবা, যেনেকৈ তোমালোকে এতিয়া ক্লাছ 11ত উঠিছা, 11, 10, 11, 12, হয়নে নাই? চব বস্তু এটা মেজাৰমেণ্ট আছে, মনত ৰাখিবা। তো চাব গ'লে কি হয়, ফিজিক্সত আমাৰ যেতিয়া এইটো চেপ্টাৰ, ইউনিটছ মানে কি, ইউনিটছ মানে কি মই কৰিছোঁ, যেতিয়া আমি এটা কোৱান্টিটিৰ কথা ভাবোঁ, কোৱান্টিটি মানে কি মই শিকাই দিম বাৰু। আচ্ছা, ইউনিটছটো মই পিছত বুজাই আছোঁ। ফাৰ্ষ্টত এই চেপ্টাৰৰ যোনটো ইন্ট্ৰডাকশ্যন, তাতে কি কৈছে, তাতে আমাক এটা কথা কৈছে কি, ফিজিকেল কোৱান্টিটি। গম পাইছা ন চেপ্টাৰটো কিয় দৰকাৰ আছে? চেপ্টাৰটো দৰকাৰ আছে কি, একচুৱেলি গোটেই হোল ফিজিক্সত আৰু আমাৰ ডে টু ডে লাইফত আমি বহুত বস্তু মেজাৰ কৰি থাকোঁ, জুখি থাকোঁ, এইটো জোখা, সেইটো জোখা, সেইটো জোখা, সেইটো জোখা। তো আমাৰ মেজাৰমেণ্ট ডে টু ডে লাইফতো লাগে, ফিজিক্সতো লাগে। সেইকাৰণে ফাৰ্ষ্ট চেপ্টাৰ তোমালোকক এইটোৱে দিছে। এতিয়া চাবা, আমাৰ ফাৰ্ষ্ট যোনটো মানে টপিক আছে, ইয়াতে আছে ফিজিকেল কোৱান্টিটি। কোৱান্টিটি চোৱা, ফিজিকেল কোৱান্টিটি মানে কি হয়, অসমীয়াতকৈ ভৌতিক ৰাখি যদি অসমীয়া মিডিয়ামৰ জানিব মন আছে, কিছুমান অসমীয়া মিডিয়ামত থাকিব পাৰে, তো লগতে মই অসমীয়া মিডিয়ামৰ লিখাটো লিখি দিম লাগিলে, কাৰোবাৰ কাৰণে হেল্প হ'ব পাৰে বুলি। তো চোৱা, ফিজিকেল কোৱান্টিটি মানে হ'ল those quantity which can be measured. ডেফিনেশ্যনটো অসমীয়াত মই কৈ দিছোঁ, সেইবিলাক কোৱান্টিটি, সেইবিলাক ৰাখি যোনবিলাকক আমি জুখিব পাৰোঁ, যোনবিলাকক আমি মেজাৰ কৰিব পাৰোঁ। এতিয়া ছাপ'জ মই কিবা কাৰণত ক'লোঁ, নাও আই এম ফিলিং হাংৰি, মোৰ বিৰাট ভোক লাগি আছে এতিয়া। তেতিয়া তোমালোকে যদি মোক কুৱেশ্যন কৰা, ছাৰ কিমান ভোক লাগি আছে, এতিয়া মই কিমানটো কেনেকৈ বুজাম? ছাপ'জ অলপ পিছত ক'লোঁ যে মোৰ মনটো আজি বেয়া লাগি আছে, তোমালোকে মোক কুৱেশ্যন কৰিলে, ছাৰ মনটো কিমান বেয়া লাগি আছে, এতিয়া মই বেয়া লগাটো কিমানখিনি কেনেকৈ মেজাৰ কৰিব পাৰিম নেকি? যোনবিলাক বস্তুক মেজাৰ কৰিব নোৱাৰোঁ, জুখিব নোৱাৰোঁ, সেইবিলাকক ফিজিকেল কোৱান্টিটি নকয়। যোনবিলাকক মেজাৰ কৰিব পাৰোঁ, সেইবিলাকক ফিজিকেল কোৱান্টিটি কয়। those quantity which can be measured, যোনবিলাক কোৱান্টিটি আমি মেজাৰ কৰিব পাৰোঁ, সেইবিলাকক ফিজিকেল কোৱান্টিটি বুলি কয়। চোৱা, এক্সাম্পল ধৰিব পাৰা, আমাৰ যোনবিলাক আছে এক্সাম্পল আমি কিছুমান লৈ আছোঁ। ধৰা মাছ, মাছ মানে কি হয়, অসমীয়াত ক'ব গ'লে ভৰ হয় ন। বহুত অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ এতিয়া ইংলিছ লৈছে, সেইকাৰণে মই অসমীয়াৰ টাৰ্মবিলাক ছাইডত দি আছোঁ। মই বেছি টান নাপাবা, 1-2 মাহ টান পাবা বাৰু, আছামিজ মিডিয়াম ষ্টুডেণ্টবিলাকে ইমান টান নাপাবা, বাকী ইংলিছ মিডিয়াম ষ্টুডেণ্টখিনি বুজি পাবাই। মাছ, নেক্সট এটা ধৰিছোঁ টাইম। টাইম মানে তহঁতে কি লিখিম, টাইম মানে সময়, জানাই। এইবিলাক বস্তু মেজাৰ কৰিব পাৰি নে নোৱাৰি? ছাৰ পাৰি। আৰু ধৰিব পৰা, ধৰা এটা এক্সাম্পল দিছোঁ ভলিউম, বা ইমান দূৰত নাযাওঁ, আমি এটা ইজি এলাউন, টেম্পাৰেচাৰ। টেম্পাৰেচাৰ জানা নহয়?
টেম্পারেচাৰ মানে কি আছিল অসমীয়াত উষ্ণতা উষ্ণতা জুখিব পাৰি নে নোৱাৰি পাৰি তো এইবিলাক এটা এক্সাম্পল দিছো এইবিলাক কি হয় সব ফিজিক্যাল কোয়ান্টিটি যোনবিলাক কোয়ান্টিটি জুখিব পাৰো সেইবিলাক ফিজিক্যাল কোয়ান্টিটি হয় এতিয়া চোৱা এইখিনিতো তোমালোকে পাৰিলে স্ক্ৰিনশ্বট মাৰি লিখি ল'ব পাৰা নহলে যদি পাৰো পসিবল হয় মই টেলিগ্ৰাম চেনেল এটা তোমালোকক লিংক দিম তাতে মই যিমানখিনি পাৰো তোমালোকক নোটছ কিছুমান দিয়াৰ মই ব্যৱস্থা কৰিম ইফ পসিবল মই মানে তোমালোকক এটো এটা এসিওৰেন্স দি থৈছো বাট যদি নোৱাৰো তেতিয়ালে নিদিও আৰু এনেকুৱা কথা যিমানখিনি পাৰা বা তোমালোকৰ বুকছ আছে যদি বুকছ কিছুমান ফলো কৰিবা আৰু এটা মই ভিডিও বনাম ক্লাস 11 অফ ফিজিক্সৰ ওপৰত এটো ভিডিও এক্সট্ৰাকে চাই লবা কি বুকছ আমি ফলো কৰিব লাগে জাস্ট আমি আজি জাস্ট ডাইৰেক্টলি চ্যাপ্টাৰত আহি গৈছো এটা চাবা ফিজিক্যাল কোয়ান্টিটি বেসিক্যালি দুই টাইপৰ হয় ফিজিক্যাল quantity basically two types are two types of physical quantity one is basic or fundamental physical quantity basic or fundamental physical quantity ঠিক আছে আৰু এটা আছে derived physical quantity এইখিনি আমি বুজি চাম আজি হা derived physical quantity ভিডিও বিলাক অলপমান দীঘল হ'ব তোমালোকে অলপমান মন লগাই চাবা কাৰণ ক্লাস 11 12 ৰ ফিজিক্স ইমানো ইজি নহয় যে মই 5 মিনিটত কিবা বুজাই শেষ কৰিব পাৰো ইউটিউবৰ শৰ্টছত চাই তোমালোকে ফিজিক্স শিকিব নোৱাৰা আজি মই ডাইৰেক্ট কৈ দিছো তোমালোকে যে কিছুমান ইউটিউবৰ যে ভিডিও সৰু শৰ্টছ চোৱা তাৰ পৰা সৰু ইনফৰমেশন পাবা ফিজিক্স শিকিব লাগিলে তোমালোকে লং ভিডিও চাবই লাগিব এটলিষ্ট এটা ভিডিও 15 মিনিটস 20 মিনিটস যাবই তো সৰু টপিক বিলাক জানিবলৈও টাইম লাগে ঠিক আছে তোমালোকে অলপমান পেশেন্টলি ভিডিও বিলাক চাবা অলপ বি পেশেন্ট ধৈৰ্য ৰাখিবা হা সো দুই টাইপৰ ফিজিক্যাল কোয়ান্টিটি আছে এটা আছে ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আৰু এটা আছে ডিৰাইভড ফিজিক্যাল কোয়ান্টিটি এতিয়া চোৱা কথা আনি চাবা ফান্ডামেন্টাল মানে অসমীয়াত মৌলিক বুলি কয় ডিৰাইভ মানে যৌগিক বুলি কয় মই নাম কেটাও লিখি দিছো এটুক কয় মৌলিক ৰাখি আৰু এটুক কয় যৌগিক ৰাখি জাস্ট মই জানিবৰ কাৰণে কৈ দি আছো অলপ বুজি পাবৰ কাৰণে যৌগিক এটা চোৱা হা ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি বিলাক কোন বিলাক হয় জানানে কোন বিলাক কোয়ান্টিটিক ফান্ডামেন্টাল বুলি কব which are direct লিখিছো those quantity which are independent মানে কি হয় independent মানে জুনে কি হয় ভাবি চাবা আৰু কিবা এটা হয় আৰু ইন্ডিপেন্ডেন্ট মানে জুনে বেলেগৰ ওপৰত ডিপেন্ড নকৰে ৰিলাই নকৰে গম পাইছা এতিয়া চাবা এক্সাম্পল বিলাক লম এক্সাম্পলত তোমালোকে বুজি পাই যাবা তেতিয়া ডিৰাইভ কোয়ান্টিটি কি হ'ব স্যার ডিৰাইভ কোয়ান্টিটি বিলাক বেলেগৰ ওপৰত ডিপেন্ড কৰে those quantity which depends on fundamental quantity fq বুলি লিখিছো হা জুনে ফান্ডামেন্টাল কোয়ান্টিটিৰ ওপৰত ডিপেন্ড কৰে তাক ডিৰাইভ কোয়ান্টিটি বুলি কয় আৰু ফান্ডামেন্টাল কোয়ান্টিটি কাৰো ওপৰত ডিপেন্ড নকৰে ঠিক আছে অসমীয়াত কলে নিৰপেক্ষ বুলি কয় স্বাধীন কাৰো ওপৰত ডিপেন্ড নকৰে এটা এক্সাম্পল চাবা এক্সাম্পল বিলাক চালে গম পাবা বেসিক কোয়ান্টিটি 7টা আছে ঠিক আছে আমি ফিজিক্সৰ বুকখনত পাম আমি there are 7 types of basic quantity or fundamental quantity এতিয়া আমি 7টা কথা একেলগে ডিসকাশন নকৰো মই জাস্ট এক্সাম্পলৰ কাৰণে কৈছো এটা মই এক্সাম্পল লৈছো টাইম আৰু এটা সাপোজ এক্সাম্পল লৈ আছো মই লেংথ বা মাস মানে ভৰ টাইম মানে জানাই সবে টাইম যেতিয়া তুমি মেজার কৰিব লাগে টাইমে বেলেগৰ ওপৰত ডিপেন্ড নকৰে টাইম জুখিবলে লেংথ লাগে নেকি বলে এটা স্কেল লাগে নেকি বলে কিমান দীঘল হয় কিমান টাইম লাগিব না এনে কথা না মাস তো কি হয় মাস মানে ভৰ 1 কেজি 2 কেজি 3 কেজি তো তেনেকৈ 7টা কোয়ান্টিটি আছে 7টা বেসিক কোয়ান্টিটি আছে 7 টাইপস অফ ফিজিক্যাল কোয়ান্টিটি আছে যোনবিলাক ফান্ডামেন্টাল হয় হেতু বেলেগৰ ওপৰত ডিপেন্ড নকৰে এটা ডিপেন্ড যোনবিলাকে কৰে কাৰ ওপৰত ডিপেন্ড কৰে ফান্ডামেন্টাল ওপৰত যোনবিলাকে ডিপেন্ড কৰে তাক কি বুলি কয় ডিৰাইভ কোয়ান্টিটি এক্সাম্পল চাবা বুজি পাই যাবা মই এটা একদম সিম্পল এক্সাম্পল লম তাৰ পৰা তোমালোকে এটা আৰু এটা মই এক্সাম্পল লৈ লৈছো হা লেংথ তো কি হয় জানা নে এটো ফান্ডামেন্টাল কোয়ান্টিটি হয় ঠিক আছে মই এটা আজ দি লৈছো ইয়াতে এক্সাম্পল এটা দি আছো চাবা দেই তোমালোকে ক্লাস 9 ত পাইছিলা আৰু এটা মই ইম্পৰ্টেন্ট কথা কৈ দিছো ইয়াৰ মাজতে
ক্লাস 9 তোমালোকে ফিজিক্স পার্টটো এবাৰ পঢ়ি চাব পাৰা যোনে ক্লাস 11 ফিজিক্স আৰু ক্লাস 9 ফিজিক্স সিমিলার হয় ক্লাস 10 ফিজিক্স আৰু ক্লাস 12 ফিজিক্স সিমিলার হয় 9 পোৱাখানি 11 পাবা ঠিক আছে এতিয়া চোৱা ইয়াতে এটা এক্সাম্পল লৈছো স্পিড স্পিড শুনিছিলা তোমালোকে ক্লাস 9 স্পিডৰ ফৰ্মুলাটো ভাবাচোন কি আছিল স্পিড মানে আছিল ডিসটেন্স আপন টাইম হয় না নাই ডিসটেন্স ডিভাইডেড বাই টাইম আছে ভালকে চোৱা স্পিড টু কাৰ কাৰ ওপৰত ডিপেন্ড কৰি আছে ডিসটেন্সৰ ওপৰত আৰু টাইমৰ ওপৰত ডিসটেন্স মানে লেন্থ বুলি ধৰি লব পাৰা ডিসটেন্স মানে কি দীঘলে হয় ন লেন্থ বুলি ধৰিব পাৰা চোৱা ডিৰাইভ কোৱান্টিটি বিলাক বেলেগৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে ডিসটেন্স আৰু টাইম দুটাই কি হয় ফান্ডামেন্টাল কোয়ান্টিটি লগ লাগি হে ডিরাইভ কোয়ান্টিটি বনে মনত ৰাখিবা কিন্তু ফান্ডামেন্টাল কোয়ান্টিটি হবলে বেলেগ কোয়ান্টিটি দৰকাৰ নাই মানে ই কাৰো ওপৰত ডিপেন্ড নকৰে ই কাকো পাত্তা নিদিয়ে ই নিজে নিজে সব বাট ডিরাইভ যিমান কোয়ান্টিটি আছে কি বেলেগৰ ওপৰত ডিপেন্ড কৰে আৰু এটা এক্সাম্পল সাপোজ মই তুমি ভাবিলো যে ভলিউম এই আইছেনে বড় দেখিনি ভলিউম মানে কি আছিল L into B into H এবলা ক্লাস তোমালে 6 7 বা পাই আইছা ভলিউম তো কি হবো ভলিউম তো হবো ডিরাইভ কোয়ান্টিটি কিয় তাতে লেন্থ তিনটা দৰকাৰ পৰিছে তো ডিরাইভ কোয়ান্টিটি বলে কি হয় ইন্ডিপেন্ডেন্ট কোয়ান্টিটিৰ ওপৰত সৰি ফান্ডামেন্টাল কোয়ান্টিটিৰ ওপৰত ডিপেন্ড কৰে এতিয়া চাবা মই যে অলপত যে কৈছিলো বেসিক কোয়ান্টিটি 7টা আছে 7টা কথা আমি পাতিম আই হোপ তোমালে এখিনি বুজি পাইছা দৰকাৰ হলে স্ক্ৰিনশট মাৰি লবা আৰু কিবা বুজি নাপালে কমেন্ট কৰি জনাবা যে স্যার অলপ আৰু অলপ ডিটেইলত কিবা বুজাব লাগে এইখিনি জানাৰ কাৰণে অলপ সোনকালে বুজাইছো 7 টাইপস অফ ফান্ডামেন্টাল কোয়ান্টিটি এই লিষ্টখন বনাম হা আমি আৰু লগতে তাৰ ইউনিট বিলাকো দিম ইউনিট মানে জানাই তোমালোকে কিন্তু ভালকে লিখা নাই ফার্স্ট ধৰি লোৱা মাস 2 নম্বৰ length 3 নম্বৰ টাইম 4 নম্বৰ এবিলাক মুখস্থ মাৰিব লাগিব দে নহলে নহব ডাইৰেক্ট একদম মনত ৰাখিব লাগিব মুৰে মুখস্থ নাই বাৰু এটো বেলেগ কথা মাস লেংথ টাইম টেম্পারেচার মনত আছে না চাও হা মোৰ নিজৰে টেম্পারেচার তাৰ পিছত আহিব কারেন্ট ইলেক্ট্রিসিটি পাইছা নহয় ক্লাস 10 ত ইলেক্ট্রিসিটি এটা হলো 1 2 3 4 5 then amount of substance এটো পাইছিলা কোড কোৱাচোন তোমালোকে বস্তুৰ পৰিমাণ এটো তোমালোকে কেমিষ্ট্ৰিত পাইছিলা এতিয়া কবা ও বুলি অলপ পিছত আৰু তা পাইছা লুমিনিয়াস ইন্টেন্সিটি এটো তোমালোকে পোৱা নাই লুমিনাস ইন্টেন্সিটি এটো তোমালোকে ক্লাস 12 ত হোপফুলি অলপ অলপ পাবা এটো তোমালোক নতুন বস্তু এটো তোমালোকৰ কাৰণে নিউ হয় এটো তোমালোক জানিব এতিয়া ইমান নালাগে জাস্ট জানিলে হল যে 7টা কোয়ান্টিটি আছে বুলি জানিলে হল 7টা কোয়ান্টিটি আছে বুলি জানিলে হল এটা সব মাসৰ আৰু এটা কথা আছে যে ইউনিট সিস্টেম বুজাব আছে এসআই ইউনিট থাকে সিজিএস থাকে এমকেএস আমি হেবিলাকৰ ডিটেইল কথা পাতিম জাস্ট এটা জানিলে হল যে এসআই ইউনিট বিলাক কি হয় মাসৰ এসআই ইউনিট হল কেজি লেংথৰ এসআই ইউনিট কি হয় মিটাৰ লেংথ কিহত জোখো আমি মিটাৰ স্যার আমি তো কিলোমিটাৰতো জোখো আরে এসআই ইউনিট মিটাৰ হয় এবিলাক সব এসআই ইউনিট লিখি আছো হা এসআই মানে কি এবিলাক মই শিকাম ইউনিট সিস্টেম এক্সট্ৰাকে শিকাম বেলেগ ভিডিও বনাম তোমালোকে ইউনিট সিস্টেম ভালকে নাজানা হৈছে আজিকালি ষ্টুডেন্ট বিলাকে তাৰে ওপৰত মই এক্সট্ৰা এটা মই ভিডিও বনাম অনলি ইউনিট সিস্টেমৰ ওপৰত একদম মোস্ট ইম্পৰ্টেন্ট ভিডিও ভালকে চাবা কিন্তু হেতু ভিডিও হা এটো মই তোমালোকক এতিয়াই মানে প্ৰমিস কৰি দিছো যে ইউনিট সিস্টেমৰ ওপৰত ভিডিও বনাম যদি নবনাও মোক কমেন্ট কৰি তোমালোকে মনত পেলাই দিবা টাইমৰ এসআই ইউনিট কি হয় সেকেন্ড টু শর্ট ফর্মত এস লিখে ঠিক আছে টেম্পারেচাৰৰ এসআই ইউনিট কি পাইছিলা ক্লাস 9 ত সেলসিয়াস ন সেলসিয়াস নহয় এসআই ইউনিট কেলভিন হয় কারেন্ট ইলেক্ট্রিসিটিৰ এসআই ইউনিট এম্পিয়ার এ ক্যাপিটাল এ অ্যামাউন্ট অফ সাবস্টেন্স এতিয়া মনত পৰিব মোল কি হয় মোল স্যার এমওএলই হে হয় এমওএলই টু শর্ট ফর্ম নহয় এমওএল টু শর্ট ফর্ম হয় বুজিলা এমওএলই লিখলে গুটে নামটোৱে বুজায় লুমিনাস ইন্টেন্সিটি এটো কয় ক্যান্ডেলা সিডি মই শর্ট ফর্ম বিলাক লিখিছো ঠিক আছে তোমালোকে এখন পুরা মনত ৰাখিব লাগিব 7টা বেসিক কোয়ান্টিটি আছে আৰু ফান্ডামেন্টাল বেসিক কব পাৰা ফান্ডামেন্টাল কোয়ান্টিটি আছে
এইকেইটাই বেলেগৰ ওপৰত ডিপেন্ড নকৰে কিন্তু বাকি যিমান কোৱান্টিটি আছে সেইবিলাক ডিৰাইভ কোৱান্টিটি এইকেইটা কি হয় ফান্ডামেন্টাল কোৱান্টিটি হয় ইয়াৰ বাহিৰেও দুটা সাপ্লিমেন্টাৰী তোমাৰ মানে ইউনিট বা কোৱান্টিটি আছে সাপ্লিমেন্টাৰী ইউনিট অর কোয়ান্টিটি কোয়ান্টিটি লিখিছো কোয়ান্টিটি দুটা এক্সট্রা আছে হা সেই দুটা মনত ৰাখিব লাগিব তোমালোকৰ কাৰণে এটা জানিব লাগে এটা হল প্লেন এঙ্গেল জানা নহয় ডিগ্ৰী তো হেতু ইউনিট কি জানা নাই ৰেডিয়ান শর্ট ফর্মত লিখিলে আরএডি লিখে নে ৰেডিয়ান হয় আৰু এটা আছে সলিড এঙ্গেল স্যার এইবিলাক কি হয় আমি শুনাই নাই এই লাহেলে পাইছাহে ক্লাস 11 স্টার্ট হৈছে গম পাবা এইবিলাক কি হয় ঠিক আছে এতিয়া খালি জামবিলাক জানিব লাগে এটু কয় স্টেৰাডিয়ান এস টি কি শর্ট ফর্মটো বা কি হয় নাজানো মই শর্ট ফর্মটো স্টেৰাডিয়ান এটু হল ৰেডিয়ান এটু হল স্টেৰাডিয়ান এনে এই সাতটা তোমালোকে ফার্স্টতে ইউনিটৰ নাম আৰু লগত সরি কোয়ান্টিটিৰ নাম লগত ইউনিট জানিবই লাগিব ঠিক আছে এইটো চ্যাপ্টার ভালকে শিকিব লাগিব আমি সো এটা নেক্সট টপিক কি হ'ব পাৰে সোয়া তোমালোক এতিয়া মই ইউনিট সিস্টেম শিকাম ইউনিট সিস্টেম মোস্ট ইম্পর্টেন্ট টপিক এই কলম বিলাক কামেই কৰা নাই কিবা এটা হৈছে ইউনিট সিস্টেম ইউনিট সিস্টেম বহুত কেটা আছে সাগে বুলি কৈছো মই নাজানো তো আমাৰ বুকছত চাৰিটা দিয়া আছে আৰু ময়ো চাৰিটা ইউনিট সিস্টেমৰ কথা ভালকে অলপ জানো হা তো চাৰিটা ইউনিট সিস্টেম কেনেকুৱা আছিল সো তোমালোক এটা কথা কও ইউনিট সিস্টেম বস্তুটো কি হয় এতিয়া সোৱা তোমালোকে যদি তোমালোকৰ ঘৰত যদি গ্র্যান্ডমাদার গ্র্যান্ডফাদার আছে ককা আইতা আছে তেতিয়া তোমালোক কিছুমান কথা শুনিছা যে আমি আগৰ দিনত 5 মাইল খুজকাৰি গৈছিল এনেকা কিছুমান ওয়ার্ড শুনিছা না 5 মাইল 6 মাইল খুজকাৰি গৈছিল এ মাইল কি হয় আজিকালি মাইলটো উঠি গল আজিকালি আহি গল কিলোমিটার তো মাইল মানে কিলোমিটার নহয় তো আগতে ডিসটেন্সক মাইলত মেজার কৰিছিল আজিকালি কিলোমিটাৰত কৰে যেনেকুৱা ধৰা আৰু কিছুমান এক্সাম্পল যেনেকুৱা আজি তেটো চলে কিন্তু একচুয়ালি হেতু নহয় যেনেকুৱা কোন যে ধৰা কি এক্সাম্পল দিব এতিয়া মই যোনখন বোর্ডত বুজাই আছো বোর্ডখনৰ লেংথ হল 5 ফুট ঠিক আছে 5 ফুট একচুয়ালি আমি আজিকালি ফুটত মেজার নকৰো আজিকালি আমি মিটাৰত মেজার কৰো তো হেবিলাক কথা যেনেকুৱা আমি ইঞ্চ আছে 1 ইঞ্চি 2 ইঞ্চি এইবিলাক আছে তো ধৰা 2 ইঞ্চি 3 ইঞ্চি আমি আজিকালি সেন্টিমিটাৰত মেজার কৰো মিটাৰত মেজার কৰো তো এনেকুৱা সব কোনবাই ফুট কব কোনবাই ইঞ্চি কব কোনবাই মিটাৰ কব কোনবাই মাইলত কব সবে যদি বেলেগ বেলেগ ইউনিট কৈ থাকে বা ইউজ কৰে তেতিয়া আমাৰ বুজিবলৈ প্ৰবলেম নহয় নেকি তথাপিও আগতে কি কি ইউনিট সিস্টেম আছিল তাকে আমি বুজিব ট্রাই কৰো নাম্বার 1 ইউনিট সিস্টেম FPS শুনা এটা মই ইম্পৰ্টেন্ট কথা কৈছো ইউনিট সিস্টেম লিখাৰ আগতে তোমালোকে LMT ফরম্যাট মনত ৰাখিবা LMT বাকি একো মনত ৰাখিব নালাগে কি কৈছো না LMT মুখস্থ মাৰা এতিয়া মাৰা LMT লেংথ মাস টাইম জিয়ে ইউনিট সিস্টেম নাথাক কিয় সবত লিখা স্টাইল এটো হয় LMT ফার্স্টত লেংথ থাকিব তাৰ পিছত তোক মাস বুজাব তাৰ পিছত তোক টাইম বুজাব বুজি পাইছানে আৰু এবাৰ কৈছো ফার্স্ট যোনটো নাম থাকিব হেতু এটা লেন্থৰ কাৰণে থাকিব সেকেন্ড যোনটো নাম থাকিব হেতু এটা মাসৰ কাৰণে থাকিব থার্ড যোনটো নাম থাকিব মানে নাম মানে গম পাইছা নহয় যোনটো লেটার থাকিব সেই লেটারটো কিহৰ কাৰণে থাকিব টাইমৰ কাৰণে থাকিব যদি চাব বিচাৰা FPS মানে কি হয় F মানে তো লেংথ বুজাই আছে একচুয়ালি F মানে বুজাই আছে ফুট বুজাই আছে মই শর্টকাটত লিখি আছো ন হনা লঙে লিখিছো ফুট এটো লেন্থ বুজাইছে 1 ফুট 2 ফুট 3 ফুট 4 ফুট শুনিছা নহয় তোমালোকে মাস তো আহিলে পাউন্ড শুনিছা নেকি তোমালোকে আগতে মাস মেজার কৰিলে আজিকালি আমি 1 কেজি 2 কেজি কম আগতে 1 পাউন্ড 2 পাউন্ড 3 পাউন্ড এনেকৈ কৈছিল পাউন্ডত মেজার কৰিছিল আৰু লাস্ট তো কি বুজায় S মানে কি বুজায় টাইম মানে হল সেকেন্ড SCC বা SCCOND লিখা গুটেটো লিখিলে লিখিব পাৰা কোনো প্ৰবলেম নাই SCC হয় 2 নম্বৰ ইউনিট সিস্টেম আছিলে CGS এতিয়া C টো কি বুজাব লেন্থ বুজাব C মানে হল সেন্টিমিটার এটা ভুল আছে C টো হৰুকে লিখিব পাৰো ন সেন্টিমিটার G মানে হল কি বুজাব মাস বুজাব মাস মানে ভর মানে গ্রাম
আৰু এছ মানে তো গমে পাইছা সেকেন্ড বুজাব গম পালা ইউনিট সিস্টেম মানে আগতে আজিকালি যদি সেন্টিমিটার ইউজ কৰে আগতে কোনবাই ফুট ইউজ কৰিছিল আজিকালি যদি গ্ৰাম ইউজ কৰে আগতে কোনবাই পাউন্ড ইউজ কৰিছিল তেনেকুৱা আৰু এটা ইউনিট সিস্টেম আছে এম কে এস ইউনিট সিস্টেম ঢেৰ আছে তোমালোকৰ সিলেবাসত বা সিলেবাস মানে কি বুকস বিলাকত যোনবিলাক আছে এইবিলাকে মই পঢ়াই দি আছো আৰু এম মানে লেংথ লেংথ কোনটো হ'ব পাৰে এম ভাবি চোৱাচোন ভিডিঅ'ৰ সেইফালৰ পৰা চিঞৰি থাকিবা ছাৰ মিটাৰ আৰু এইটো মানে কেজি আৰু এইটো মানে সেকেন্ড তো এনেকুৱা চোৱা কিমান টাইপৰ ইউনিট সিস্টেম আমি তিনটা পালো এফপিএস সিজিএস এমকেএস তাৰ বাহিৰেও বহুত টাইপৰ ইউনিট সিস্টেম আছে বাট এইবিলাক যেতিয়া ইউনিট সিস্টেম আহিলে তেতিয়া কি হৈ গ'ল জানে মানুহৰ মাজত কনফিউজন ক্ৰিয়েট হ'ল কোনবাই মিটাৰত কলে ফুটত বুজি নাপায় ফুটত কলে মিটাৰত বুজি নাপায় তো আলটিমেটলি লাষ্টত যোনটো ইউনিট সিস্টেম বনাইছে যোনটো আজি ডেটত চলি আছে তাক কয় এসআই ইউনিট সিস্টেম এসআই ইউনিট সিস্টেমটো যদি ভালকে জানিব বিচাৰে একচুয়ালি জানিব মানে কি যদি বুজিব বিচাৰে এমকেএছৰে অলপমান মানে কি এক্সটেন্ডেড ভাৰ্সন বুলি ক'ব পাৰা এমকেএছ হয় যদি মই লিখিব বিচাৰো এসআই ইউনিট সিস্টেমত কি হ'ব মিটাৰ কেজি বাস খালি ইয়াতে সেকেন্ড টু এস দিবা এসইসি নিদিবা বাস এইখিনি জানিলেই হ'ল আৰু এসইসি দিব নালাগে এস দিলে চলি যায় তো আজি ডেটত আমি এসআই ইউনিট সিস্টেম চলাই আছো এসআই ইউনিট সিস্টেম কিয় চলাই আছো যাতে গোটেই ওয়ার্ল্ডৰ মানুহখিনি আমি কানেক্ট কৰিব পাৰো সাপোজ তোমাৰ এটা এক্সাম্পল দিম কেনেকৈ বুজিবা শুনা বলে ইম্পোর্ট এক্সপোর্ট বুজি পোৱা নহয় বাহিৰৰ পৰা কিবা এটা বস্তু ইম্পোর্ট কৰিলে ভাবিলা কিবা এটা ডাঙৰ কিবা এটা স্ট্যাচু এটা মই ইম্পোর্ট কৰিম তুমি যদি মানুহজনক সাপোজ আমেৰিকাৰ পৰা তুমি এটা অৰ্ডাৰ দি আছা তো তুমি যদি বস্তুটো পারচেজ কৰিবা তুমি যদি আমেৰিকা মানুহটোক কোৱা যে মোক 10 ফুটৰ এটা স্ট্যাচু লাগে ডাঙৰ এটা মূৰ্তি লাগে ই 10 ফুট বুজিয়ে নাপাবা মানুহজনে তো বেলেগ বেলেগ কান্ট্রিত বেলেগ বেলেগ জায়গাত যদি বেলেগ বেলেগ ইউনিট সিস্টেম থাকে মানুহবিলাকে বুজিবলৈ অসুবিধা নহব নেকি সেইটোৰ কাৰণে মই কৈ আছো যে সব মানুহে যাতে একেটা ইউনিট সিস্টেম ফলো কৰক ইউজ কৰক সো দ্যাট সবে সোনকালে বুজি পায় সেইটো কাৰণে একদম লাষ্টত কোনটো ইউনিট সিস্টেম ডেভেলপ হৈছিলে এসআই যোনটো আমি ফিজিক্সত ইউজ কৰিম ঠিক আছে এতিয়া আমি ইয়াৰ পিছত নেক্সট টপিক আমি আৰু এটা টপিক পঢ়ি আছো শুনি থাকিবা এবাৰ নেক্সট টপিকটো চাও হা কি আছে টপিক মানে একে লগত ৰিলেটেড বস্তু চোৱা মেজাৰমেন্ট সিস্টেমত তোমালোকে সৰুৰ পৰা কিছুমান পাইছা যেনেকুৱা আমি এটা এক্সাম্পল লৈ আছো ফাৰ্ষ্টত এক্সাম্পল দি বুজাব মই ভাল পাওঁ সাপোজ লেংথ কিবা এটা বস্তু লেংথ ধৰা এই বোৰ্ডখনৰ লেংথ মই বোৰ্ডখনৰ লেংথ কৈ আছো এই কলমটো লিখা যোৱা নাই 5 ফিট 5 ফিট ঠিক আছে তো কোনোবাই ক'ব পাৰে এই বোৰ্ডখনৰ লেংথ যদি সেন্টিমিটাৰত ক'ব বিচাৰা তেতিয়ালে কিমান হ'ব 150 সেন্টিমিটার নিয়ার अबाउट 150 সেন্টিমিটার বিকজ 1 ফিট মানে 30 সেন্টিমিটার হয় কোনোবাই যদি ক'ব বিচাৰা এই বোৰ্ডখনৰ লেংথ কিমান হয় 1.5 মিটাৰো ক'ব পাৰা এটা কথাটো চোৱা এইখিনি বস্তু মই কেনেকৈ ফটককে কৰি দিব পাৰিলো বিকজ এইখিনি বস্তু মোৰ নলেজত আছে যে ফুটৰ পৰা কেনেকৈ সেন্টিমিটাৰ বনাব লাগে সেন্টিমিটাৰ বা মিটাৰ কেনেকৈ বনাব লাগে কোনবা যে কাবা যদি মন আছে ডেসিমিটাৰটো নিব পাৰা ডেসিমিটাৰত ডেসিমিটাৰ মনত আছে না নাই কাবা যদি মন আছে ডেকামিটাৰটো নিব পাৰা তো তেনেকা মই কথাটো ক'ব বিচাৰিছো কি জানানে বেলেগ বেলেগ যে আমি ইউনিটত কেনেকৈ নিব পাৰো কোনবাই মিটাৰত কোনবাই কিলোমিটাৰত কোনবাই ডেসিমিটাৰ ডেকামিটাৰ হেক্টোমিটাৰ শুনিছা না এইবিলাক তাৰ কাৰণে এখন টেবুল আছে টেবুলখন তোমালোকে মনত ৰাখিব লাগিব সেইখিনি বস্তু তোমালোকে সৰু ক্লাছতে পাইছিলা মই জাস্ট এইখিনি বস্তু আৰু এবাৰ মনত পেলাই দিছো ৰিকল কৰাই দিছো আৰু লগতে কেটামান এক্সট্ৰা বস্তু পাবা যোনখিনি কয় সাব মাল্টিপলস এণ্ড মাল্টিপলস বুলি কয় ঠিক আছে তো ফাৰ্স্ট আমি যোনখন সৰুৰ পৰা পাইছো সেইখন চাৰ্ট লিখি চাও হা মিলি তাৰ পিছত আহিব সেন্টি তাৰ পিছত আহিব ডেসি মাজত আহিব মিটাৰ ডেকা হেক্টো কিলো এতিয়া এটা বস্তু চাবা মই ইয়াত এটা স্ল্যাশ দি পিনে মই গ্ৰামো লিখিছো কিয় লিখিছো এটা কথা আছে শুনা যদি তুমি লেংথ জুখা কিবা এটা কিমান দীঘল এটো জুখা তেতিয়া নামবিলাক কেনেকৈ ক'বা চোৱা মিলি মিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ দেন কি আহিব মিটাৰ গ্ৰামটো নাহিব তেতিয়া ডেকা মিটাৰ হেক্টো মিটাৰ কিলো মিটাৰ যদি তোমালে মাছ জুখিলে কি আহিব মিলিগ্ৰাম সেন্টিগ্ৰাম ডেসিগ্ৰাম গ্ৰাম ডেকাগ্ৰাম হেক্টোগ্ৰাম কিলোগ্ৰাম যাক আমি কেজি বুলি কওঁ তো তেনেকৈ কৰিব লাগে এতিয়া মই যদি কওঁ তোমালোকক এইখিনি কেনেকৈ কৰিব লাগে তাৰ কাৰণে এটা উপায় আছে
তুমি তলফালে গৈ আছা নে ওপৰ ফালে উঠি আছা তাৰে ওপৰত ডিপেন্ড কৰিব চাবা ওপৰ ফালে গলে সদায় কি হয় জানানে মাল্টিপ্লাই হ'ব তলফালে নামিলে কি হ'ব জানানে সদায় ডিভাইড হ'ব এটো মই ৰুল বনাই দিছো তোমালোকৰ কাৰণে এটা কি কি ওপৰ ফালে গৈ আছে কি তলফালে গৈ আছে স্যাৰ আমি বুজি পোৱা নাই এটা এক্সাম্পল লৈ আছো হা মই সাপোজ কলো 1 মিটাৰত কিমান সেন্টিমিটাৰ কোৱেশ্চন মাৰ্ক ঠিক আছে মই তো কোৱেশ্চন মাৰ্ক দি দিছো কিমান সেন্টিমিটাৰ তো তুমি মিটাৰৰ পৰা সেন্টিমিটাৰ যাব লাগিব তুমি কোন ফালে গৈছা ওপৰ ফালে জুনটোৰ পৰা হিসাব মানে জোৰ পৰা যাবলৈ ফাৰ্স্ট টু কাউন্ট নকৰিবা তাৰ নেক্সটৰ পৰা কাউন্ট কৰিবা মিটাৰৰ পৰা সেন্টিমিটাৰ যাবা নে নাই তো কেইটা ঘৰ যাবা চোৱা ডেসি আৰু সেন্টি দুটা ঘৰ গলা নে নাই তাৰ মানে দুটা জিৰো আহিব কেনে দুটা জিৰো আহিব এটা শুনা ভ্যালু এটো কি আছে 1 1 লিখিলা মই কি কৈছিল ওপৰ ফালে গলে কি হয় মাল্টিপ্লাই দিলা মিটাৰৰ পৰা কত গৈছা তুমি আমাৰ সাইডত লিখি লৈছো আমি কত যাব লাগিব আমি সেন্টিমিটাৰত যাব লাগিব ন 1 2 তাৰ মানে একৰ পিঠিত দুটা জিৰো দিলা বুজি পাইছা নে স্যাৰ এটো তো আমি এনেও জানো 1 মিটাৰ মানে 100 সেন্টিমিটাৰ জানা তোমালে কাৰণ এটো তোমালে কৰি কৰি প্ৰেক্টিস হৈ গৈছে কাৰণ মই এটা বেলেগ এটা কৰি দিছো আৰু এটা হা 5 মিটাৰ মানে 5 মিটাৰ মানে কিমান ডেসিমিটাৰ ডেসিমিটাৰ চাবা আহি আছে না এখিনি বৰ্ডত ডেসিমিটাৰ চাবা মিটাৰৰ পৰা তুমি ডেসিত যাবা কেইটা ঘৰ গলা এটা ঘৰ তো 5 ইনটু একৰ লগত এটা জিৰো দিবা তো কি আহিলে 50 ডেসিমিটাৰ কিমান আহিলে 50 ডেসিমিটাৰ ওপৰ ফালে গলে কি হয় মাল্টিপ্লাই তল ফালে নামিলে কি হয় এটা এক্সাম্পল লোৱা সাপোজ মই কৈছো 7 মিটাৰ মানে কিমান কিলোমিটাৰ স্যার মিটাৰৰ পৰা কিলোমিটাৰ নিব পাৰি নেকি পাৰি কিয় নোৱাৰে কিলোমিটাৰৰ পৰা মিটাৰ নিব পাৰি মিটাৰৰ পৰা কিলোমিটাৰ পাৰি শুনা মিটাৰৰ পৰা কিলোমিটাৰ কেনেকৈ আহিবা তলফালে আহিছে তলফালে আহিলে কি হ'ব ডিভাইড হ'ব 7 লিখি লোৱা 7 লিখি লৈ পিনে ডিভাইডেড বাই কোৰ পৰা কত আহিব লাগিব ফ্ৰম মিটাৰ টু কিলোমিটাৰ তো মিটাৰৰ পৰা কিলোমিটাৰ আহিলে কি আহিব ফাৰ্স্ট টু কাউন্ট কৰিব নালাগে মই কৈছিলো এটা দুটা তিনটা কিলোলৈকে আহি পালা তিনটা তাৰ মানে ডিভাইডেড বাই 1000 1 2 3 তিনটা জিৰো আহিব বুজি পালা এখিনি তোলে এটা আমাৰ বেসিক আইডিয়া দি দিলো লগতে এটা বাকি পাৰ্টখিনি কৈ আছো না এইখিনি তোমালোকে ইউনিট সিস্টেমত চাব গলে সবচে স্মলেস্ট কোনটো হয় মিলি সবচে লাৰ্জেস্ট কোনটো হয় কিলো কিন্তু তাতকো ডাঙৰ ইউনিট আছে গম পোৱা নে তাতকে ডাঙৰ ইউনিট কি আছে মই কৈ আছো না তাতকে ডাঙৰ ইউনিট আছে মেগা মেগাক বুজায় ক্যাপিটাল এমডি তাৰ পিছত আছে গিগা এবিলাক মুখস্থ মাৰিব লাগিব বুজি পাইছা এবিলাক মুখস্থ নকৰে নহব মইতো কোনোবা চাইছে বুজা মই মুখস্থ মাৰি থৈছিলো এই তোমালোকৰ বয়সতে তোমালোকে এবিলাক মুখস্থ কৰিব লাগিব মেগা গিগা তাৰপিছত আছে টেৰা এইবিলাক তোমালোকে আজিকালি শুনিছা চাগে ন গিগাবাইট টেৰাবাইট খুব মোবাইলত খুব শুনিছা এইবিলাক কথা ন টেৰা মেগা গিগা টেৰা তাৰপিছত আছে পেটা ক্যাপিটাল পি হা তাৰপিছত আছে এক্সা ই এতিয়া চাবা এইখিনি ইউনিট কি হয় মাল্টিপলস বুলি কয় কিলোতকৈ ডাঙৰ হয় এইখিনি ঠিক আছে এতিয়া ইয়াতকে সৰুখিনিও আছে সৰুখিনি শুনা মিলিতকৈও সৰু আছে মিলিতকৈ সৰু কি এইখিনি আহি আছে না বৰ্ডত মাইক্ৰো মিলিতকৈ সৰু কোন হয় মাইক্ৰো মাইক্ৰোক বুজায় মিউ দি মিউ বুজি পোৱা মিউ ইউৰ নিচিনা লিখিবা দুইফালে নেজ দুডাল দিবা মিউ হয় এটো পাইছাতো তোমালে মিউ নাই পোৱা যদি আজি শিকিলোৱা মিউ কেনেকৈ লিখে ইউ লিখিবা এইফালেও দি দিবা বাস মিউ হৈ যাব মাইক্ৰো মাইক্ৰোৰ পিছত আছে নেনো এটা ইন্টাৰেস্টিং কথা কৈ আছো না ডাঙৰ ইউনিট বিলাকত মানে কিলোতকে যোনটা ডাঙৰ ইউনিট তাতে ক্যাপিটাল লেটাৰ ইউজ হয় ডাঙৰ যে সৰু ইউনিট বিলাকত স্মল লেটাৰ ইউজ হয় মাইক্ৰো নেনো পিকো পিকোত স্মল পি দিবা পিকো আছে ফেমটো আৰু বহুত আছে যোনকেইটা বেছিকে ইউজ হয় এইখিনি শিকাই দিছো আৰু মই ফেমটো এটো এটোটো কিবা এ টি টি হয় হবলা ভুল হলে
ATTO এতিয়া শুনা এইখিনি কেনেকৈ কৰিবলে মাজৰ পাৰ্টটো সবে জানা এইখিনি তোমালোকে ক্লাছ 2 3 পৰা শিকি আহিছে এই দুটা পাৰ্ট শিকা মাইক্ৰোৰ কাৰণে তোমালোকে কি কৰিবা জানানে সদায় 10 to the power 6 ধৰিবা 10 to the power 6 ৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে একচুয়ালি হিসাবটো কৰ পৰা হয় জানা হিসাবটো হয় একচুয়ালি এই যোনটো মিডল যোনটো আছে এইটোৰ পৰা হিসাব হয় আসল হিসাবটো ইয়াৰ পৰা হয় তোমালোক মই শিকাই দি আছো মিটাৰতকে মিলি 10 to the power 3 তিনি কম হয় তাতকৈ আৰু তিনি কম হয় মাইক্ৰো যদি আসল মতে চাব বিচাৰা এইখিনি মই মাথা মাৰা নাই এইখিনি মই শিকাই দিছো ওপৰত গলে ইনটু তলত গলে ডিভাইড তোমালে নিজে নিজে মাথা মাৰি থাকিবা নেক্সট আছে নেনো নেনো মানে 10 to the power -9 তিনি তিনি বাঢ়ি গৈ আছে খালি মাইনাসত বাঢ়ি গৈ আছে ঠিক আছে আৰু মাইক্ৰো নেনো পিকো পিকো মানে 10 to the power 12 তাৰছত আহিব ফেমটো 10 to the power 15 তাৰছত আহিব এটো 10 to the power -18 তিনি তিনি বাঢ়ি গৈ বাট কি হৈছে ভ্যালু বিলাক পাৱাৰস বিলাক মাইনাসত আহিছে মানে এইবিলাক স্মলেষ্ট ইউনিট হয় তোমাক যদি মই কওঁ পানীত যে এটা এক্সাম্পল দি আছো স্মলেষ্ট ইউনিট হা H2O সবে জানা H2O পানীৰ মলিকুল হয় না নাই তোমাক যদি মই সুধো ইয়াতে অক্সিজেন আৰু হাইড্ৰোজেনৰ মাজত কিমান ডিসটেন্স আছে কোৱাচোন তুমি কবা নেকি স্যার 1 মিলিমিটাৰ মান আছে আৰে মিলিমিটাৰতকৈ সৰু হয় তাতে তোমালোকে এইবিলাক ইউজ কৰিব লাগিব পিকোমিটাৰ ফেমটোমিটাৰ এইবিলাক একদম সৰু সৰু যোনবিলাক মানে মেজারমেন্ট আছে তাতে আমি পিকো ফেমটো এইবিলাক ইউজ কৰো আৰু ডাঙৰ ডাঙৰ মেজারমেন্ট যেবিলাক কিলোতকৈ ডাঙৰ হয় তাতে আমি কি ইউজ কৰো মেগা গিগা এটা চাবা হা এটা 10 to the power -6 ইয়াতে আহিব 10 to the power +6 এইখিনি ভালকে শিকিবা কিন্তু পুরা মুখস্থ মাৰি দিবা মেগা গিগা টেরা 12 তিনি তিনি বাঢ়ি গৈছে 6 9 12 15 18 বাস এইখিনি বঢ়িয়াকে মুখস্থ মাৰিবা তোমালোকৰ কাম হৈ যাব তো এইখিনি শিকি লবা তোমালে দুটা মানে এক্সাম্পল দি আছো মই হা এনে জাস্ট এটা বা দুটা এক্সাম্পল দি আছো মেগা গিগা টেরা পেটা এক্সা মাইক্রো নেনো পিকো ফেমটো এটো গম পাইছা সিস্টেমটো কি হয় এটা সাপোজ মই এক্সাম্পল দি আছো ধৰা কিহৰ এক্সাম্পল দিও বলে কিবা এটা বস্তু বহুত ফাস্ট মুভ কৰিলে বলে 5 ন্যানো সেকেন্ডতে কাম হৈ গল NS 5 ন্যানো সেকেন্ড তো আমি তো ন্যানো সেকেন্ড বুজি না পাও আমি সেকেন্ড হে বুজি পাও তো তুমি কি কৰিবা 5 লিখিলা ন্যানোৰ কাৰণে কি আহে 10 to the power -9 তো কি কৰিবা ন্যানোৰ কাৰণে 10 to the power -9 লিখি দিবা লগত কোন আছে সেকেন্ড লিখি দিবা এক্সাম্পল তো বুজি পাইছা না ন্যানো থাকিলে 10 to the power -9 লিখিবা যদি মাইক্রো থাকিলে 10 to the power -6 দিবা তো তোমাৰ আৰু এটা এক্সাম্পল দি আছো কিবা এটা বস্তু আছে ধৰা যেনেকুৱা এটা ধুনিয়া এক্সাম্পল দিও ইলেক্ট্ৰিসিটি যে লোড থাকে যে ইলেক্ট্ৰিসিটি গম পোৱা নহয় 1 কিলোৱাট 2 কিলোৱাট এটা ডাঙৰ পাৱাৰ ষ্টেচন আছে তাত ইলেক্ট্ৰিসিটি লোড ধৰিছো মই পাৱাৰ ধৰিছো মই ধৰা 12 মেগাৱাট MW এটো কেনেকৈ বুজিবা একচুয়ালি আমি ওয়াটটো জানিব লাগে ন এটা ওয়াট কি নুহুদিবা ক্লাছ 9 ত পঢ়িছা থাকে এইবিলা 12 into মেগা মানে কিমান লিখিব পাৰে 10 to the power 6 লগত কি লিখিবা ওয়াট গটিকে এইখিনি বস্তু বহুত বেসিক্স হয় মই যে এটো ক্লাছত কৈ আছো এইখিনি কথা এইখিনি বহুত বেসিক্স হয় ফিজিক্সৰ সব চেপ্টাৰত এইবিলাক ইউজ হ'ব গটিকে তোমালোকক মই জেনেকে লিখিছো একদম ডিটটো তেনেকে মুখস্থ মাৰি দিবা যত যত জি আছে তো এটা কাম কৰো মই বুজাই থাকিলে বুজাই থাকাই হ'ব আৰু ইউনিট এণ্ড মেজাৰমেন্টৰ মই 3-4টা মান ভিডিও বনাম সো এইটো ভিডিও এইখিনি বস্তু তোমালে পঢ়ি লোৱা কেনেকুৱা পা কমেন্ট কৰি জনাবা নেক্সট ভিডিওত আমি আকৌ লগ পাম সো হ্যাভ এ গুড ডে বাই বাই